हेलो फ्रेंड की खबर आपनालोকৰ आशा करूँ সকলো ভালে আছে আৰু এটা অন্য ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আৰু গাইজ জানেনে আজি আমাৰ এই সৌন্দৰ্যৰ সৰু ল'ৰাটোৰ আজি জন্মদিন আছিলে তো এসা ধুনিয়া কৰি পোৱালটোৰ কাৰণে এটা কেক আনিছে বৌ আৰু দাদাই আৰু দেখিছেনে মান ধুনিয়া কৰি হিটা এটা ফ্ৰুটি মানে কেকটো দেখি কিটা কাটো কেক কাটো এই জনি হ'ল আমাৰ বৌ দুইজনী বৌ আৰু আমাৰ আৰু এতিয়া আমি আছো সৌন্দৰ্যৰ ঘৰত এতিয়া কেক কাটিবৰ কাৰণে সকলোবোৰ তেওঁলোকৰ যি নিয়ম হেবোৰ কৰি আছে চাই থাককচোন কেক কাটাৰ আগত মানে তেনেকে মাইকে ভনিয়েকক মানে এনেকে আৰু চাকি ঘূৰাই লৈ পেলাই ফুট লগাই সকলোকে ফুট লগাই তেওঁলোকৰ নিয়মবোৰ কৰি আছে তেওঁৰ যি বাই গুঞ্জন দেখিছেনে সি তাৰ ফুটি আৰু ফুট লগা নিয়মবোৰ কৰি আছে এইটো হ'ল আমাৰ বাবুৰ ল'ৰাটো আৰু এই আমাৰ বৌৰ ওচৰতে ভাড়াত থকা আৰু বৌৰ ছোৱালীজনী আৰু ইফালে হৈ গ'ল সন্তোষৰ ডাঙৰ ল'ৰাটো আৰু এজনী হৈ গ'ল আমাৰ সন্তোষৰ ওচৰতে যে থকা বৌৰ ঘৰ হয় আৰু এতিয়া তেওঁলোকৰ এইবোৰ নিয়মবোৰ খতম হৈ গ'ল এতিয়া আৰু তাৰপিছতে চাউল কিবা কি ফুল ছিটাইছে তাৰপিছতে আৰু এতিয়া কেক কাটিবৰ কাৰণে সাজু তেওঁলোকে কিন্তু বাবুৰ গাতে কেটত নাই খালি কটাইখন লৈ আৰু খালি কেকটো কাটোকে আছে লাইটটো নুমাই দিয়াৰ কাৰণে অলপ হেণ্ডৰ প্ৰব্লেম হৈছে বুলি কৈ আছে ফটো উঠিব পৰা নাই তো এবাৰ লাইটটো জ্বলাওঁ এবাৰ নজ্বলাওঁ কৰি আছে তাৰপিছতে আকৌ এবাৰ লাইটটো জ্বলাই দিলে হেঁতে কি ফটো উঠাৰ সময় মানে আন্ধাৰ হৈ আছিলে সেইকাৰণে আকৌ লাইটটো জ্বলাই দিলে আৰু ফাইনেলি আৰু এতিয়া কেক কাটিব আৰু চাগে আমাৰ বাবুৱে আৰু তাৰ দিছে না একদম গাত তৰণি নোহোৱা আছে কেকটো দেখি কিটা কাটো কৰি আছে এতিয়া সকলোৱে আৰু একদম হেপী বাৰ্থডে বুলি কৈ তাক একদম এতিয়া কেকটো কাটিব সময় হৈছে আৰু এইজনী আমাৰ বৌ ফটো মাৰি আছে একদম ততে নাই হেন্দক কৈ আছে যে লাইন লাগ চিধা হৈ থকা বুলি কৈ আছে তো তেওঁলোকেনো আৰু ক'তনো মানিব সৰু পোৱালিকেইটা এই বাইকে লৈ দেখিছেনে কিমান কেকটো কাটি দি আছে ভাইকক তাৰপাছতে আৰু এতিয়া আৰু কেক কাটি লৈ পেলাই চবকে অলপ খুৱাই দি আছে তাৰ বাইকে আৰু আমাৰ বাবু দেখিছে না তাৰ গাত তত নোহোৱা আছে আমাৰ এইটো ডাঙৰ ভাইটিৰ ল'ৰা হয় আৰু এই বৌহঁতৰো ফটো চটো মাৰা ধানত লাগি গৈছে আৰু যেনে আমাৰ গুঞ্জন এতিয়া আৰু কেক কাটি লৈ শেষ তাৰপিছতে আৰু পোৱালটোৰ মাকক মানে আমাৰ সন্তোষৰ বৌ অলপমান কেক লগালে আৰু চবেই মৰমতে গালত সেইটো বাৰু মই দেখাব নাপালোঁ এইফালে কেক চাই থাকোঁতে গালত লগাই দিলে তাৰপিছতে এতিয়া আৰু বৌ গ'ল কিটচেনলৈ কিবা কিবিবোৰ বস্তুবোৰ ৰেডি কৰিব গৈছে দেখিছেনে গালখনত অকণ মই গৈ ক্ৰীম লগাই দিলোঁ মোকো লগাই দিলে আকৌ তাৰপিছতে আৰু বৌয়ে আৰু খাবলৈ বস্তুবোৰ কিবা কিবি ৰেডি কৰিছে আৰু ফটো মাৰিলে এতিয়া ফটো চাই আছে কেনেকুৱা ফটো হ'ল কি হৈ দেখিছে না হাই হেল্ল' চুৰ হৈ গ'লে তাৰপিছতে এইটো হৈ গ'ল আমাৰ দেহা মানে বাবু এইটো হৈ গ'ল আমাৰ সন্তোষৰ ডাঙৰ ল'ৰাটো আৰু এইজনী হৈ গ'ল ছোৱালী গুঞ্জন আৰু এই হ'ল আমাৰ বৌ আৰু এইটো হৈ গ'ল আমাৰ বাৰ্থডে বয় যাৰ আজি বাৰ্থডে তো গাইজ তাৰপিছত অলপমান নিজৰো অলপ থপৰাটো দেখাই দিলোঁ আৰু চাওক মোৰ থপৰা গতি ৰাতিপুৱা যোৱা দোকানত তেনেকৈ আছিলোঁ বৈ মাতিলে আহাচোন কিবা এটা কাম আছে বুলি কৈ কিনে তাত গৈ যোৱাৰ পাছত গম পালোঁ যে বাবুৰ বাৰ্থডে আৰু কেক কাটিব তো মই অলপ ফটোটো দেখাই দিলোঁ সময়টো বহুত হৈ গ'ল দোকানত যাওঁ ঘৰ যাব লাগিছে দেৰি হৈ গৈছে তাৰপিছত এই ফটো বৈ কিবা কিবি খাবলৈ দিছে যোগাৰ কৰি দিছে তাৰপিছত আৰু খাই কৰি আৰু আমি একদম মই ফটো ওলাই গ'লোঁ ঘৰলৈ এতিয়া ৰাখিছোঁ ইমানতে বাই বাই।